বেসিক সার্চ এন্ড রেস্কিউ মডিউললৈ আপোনালোকক স্বাগতম। এই মডিউলৰ অন্তত আপুনি বুজিবলৈ সক্ষম হ'ব কলাপছৰ গঠন অনুসন্ধান আৰু উদ্ধাৰ বা CSSR কাৰণসমূহ ব্যাখ্যা কৰিবলৈ, এটা অনুসন্ধান দলৰ গঠনৰ ৰূপৰেখা দাঙি ধৰা, অনুসন্ধানৰ বাবে ব্যৱহৃত মৌলিক সঁজুলিসমূহ তালিকাভুক্ত কৰক, অনুসন্ধান আৰু স্থান নিৰ্ণয়ৰ বাবে পদক্ষেপসমূহ ব্যাখ্যা কৰা, অনুসন্ধান আৰু অৱস্থানৰ কৌশল আৰু পদ্ধতিসমূহ ব্যাখ্যা কৰা, ভুক্তভোগী ব্যৱস্থাপনাত স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰা। ভাঙি পৰা গঠন অনুসন্ধান আৰু উদ্ধাৰ বা CSSR হৈছে গাঁথনিগত পতনৰ কাণ্ডত নিৰাপদ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা এক অভিযান। শক্তিশালী আৰু অশক্তিশালী শিলৰ কাম বা কংক্ৰিটৰ বিকলতাৰ বাবে গাঁথনিগত পতন হ'ব পাৰে। গাঁথনিগত পতনৰ কিছুমান সাধাৰণ কাৰণ হ'ল মাটিৰ অস্থিৰতা যেনে বোকা স্লাইড, চিংকৰ ফুটা, অগ্নিকাণ্ডৰ দুৰ্ঘটনা, বাহনৰ প্ৰভাৱ, বয়স, সামগ্ৰী পদ্ধতি আৰু ডিজাইনৰ দৰে গাঁথনিগত বৈশিষ্ট্য। চৰম বতৰ য'ত বৰষুণ বা বানপানীৰ পানী, বৰফ জমা হোৱা, টৰ্নেডো আৰু বতাহৰ ধুমুহা, বোমা, ইউটিলিটি, আতিশবাজি আদিৰ বাবে হ'ব পৰা বিস্ফোৰণ, ভূমিকম্প বা আগ্নেয়গিৰিৰ কাৰ্যকলাপ যেনে অতিৰিক্ত আগ্নেয়গিৰিত ছাই জমা হোৱা। ইয়াৰ পিছত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা মানুহক বিচাৰি উলিওৱা আৰু বিচাৰি উলিওৱাৰ বিষয়ে জানো আহক। গাঁথনিগত ভাঙনৰ সময়ত মানুহ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰিব পাৰে। NDRFৰ দলটোৱে ভাঙি পৰা গাঁথনিৰ ভিতৰত শূন্য স্থানত জীৱিত ভুক্তভোগীৰ উপস্থিতি নিশ্চিত কৰিবলৈ একাধিক কৌশল আৰু পদ্ধতি অনুসৰণ কৰিব লাগিব। ইয়াৰ উপৰিও ই ভুক্তভোগীৰ সৈতে যোগাযোগ স্থাপন কৰিব লাগিব আৰু ভুক্তভোগীক বিচাৰি উলিয়াবলৈ আৰু সহায় কৰিবলৈ শাৰীৰিক অনুসন্ধান কৰিব লাগিব। ভৌতিক অনুসন্ধানৰ বাবে প্ৰয়োজনীয় মৌলিক সঁজুলিৰ বিষয়ে জানো আহক। শাৰীৰিক অনুসন্ধানৰ বাবে প্ৰয়োজনীয় মৌলিক সঁজুলিসমূহ হ'ল ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু জৰুৰীকালীন চিকিৎসা কিটৰ সম্পূৰ্ণ ছেট। অন্ততঃ 12 ঘণ্টা ধৰি অসহায়ভাৱে কাম কৰিবলৈ প্ৰয়োজনীয় ন্যূনতম ব্যক্তিগত সামগ্ৰী যেনে খোৱা পানী আৰু খাদ্য, উপযুক্ত সাজ-পোছাক, মৌলিক সঁজুলি যেনে ৱাকি-টকিৰ দৰে পৰ্টেবল ৰেডিঅ', যদি উপলব্ধ, বিল্ডিং আৰু কৰ্মস্থলীত চিহ্নিত কৰা সামগ্ৰীসমূহৰ ভিতৰত ৰং, চক, পতাকা, কনছ, চিহ্নিত বা দৃশ্য টেপ, সতৰ্কবাণী আৰু সতৰ্কবাণী ডিভাইচসমূহ, গোপনীয়তা আৰু দৃষ্টিশক্তি, বাইনাকুলাৰ, ফটো কেমেৰা, টৰ্চ লাইট, অনুসন্ধান ডায়েগ্ৰাম, পেন্সিল, কালাৰ পেন্স, ক্লিপবোৰ্ড, ইম্প্ৰভাইজড কাৰিকৰী অনুসন্ধান সঁজুলি আৰু অতিৰিক্ত সামগ্ৰী যেনে বিপজ্জনক সামগ্ৰী সঁহাৰি গাইড। জীৱিত ভুক্তভোগীসকলক বিচাৰি উলিওৱাৰ পদক্ষেপসমূহ চাওঁ আহক। পদক্ষেপসমূহ হৈছে উপলব্ধ তথ্য সংকলন আৰু বিশ্লেষণ কৰা, কনছ আৰু চিহ্নিত বা দৃশ্য টেপৰ সহায়ত সেই অঞ্চলটো চিহ্নিত কৰি দৃশ্যটো সুৰক্ষিত কৰক, স্থিৰতাৰ বাবে গঠনটো পৰিদৰ্শন আৰু মূল্যায়ন কৰা আৰু ধ্বংসাৱশেষৰ ভিতৰত আবদ্ধ হৈ পৰা ভুক্তভোগীৰ যিকোনো সম্ভাৱনা বিচাৰিব। পৃষ্ঠত বা ওচৰত সহজে প্ৰৱেশ কৰিব পৰাকৈ ভুক্তভোগীক উদ্ধাৰ কৰক। গঠনটোৰ এটা ডায়েগ্ৰাম তৈয়াৰ কৰক। সন্ধান কৰিবলগীয়া অঞ্চলটো নিৰ্বাচন কৰক। এটা সন্ধান পদ্ধতি বাছক। উপলব্ধ সম্পদ আৰু সঁজুলিৰে সম্ভাৱ্য ভুক্তভোগীৰ উপস্থিতি আৰু স্থান নিশ্চিত কৰা আৰু ভুক্তভোগীৰ চিকিৎসালয়ৰ পূৰ্বে চিকিৎসা আৰম্ভ কৰক যদি এই স্থানত থাকে। সাৰ্চ অপাৰেশ্যন দুই প্ৰকাৰৰ: দ্ৰুত অনুসন্ধান আৰু বিস্তৃত বা গ্ৰিড অনুসন্ধান। অধিক জানিবলৈ প্ৰতিটো প্ৰকাৰত ক্লিক কৰক। দ্ৰুত অনুসন্ধান খুব সোনকালে সম্পন্ন কৰা হয়। মুখৰ ওপৰত বা সহজে প্ৰৱেশযোগ্য খালী ঠাইত জীৱিতসকলৰ উপস্থিতি চিনাক্ত কৰিবলৈ ই পূৰ্ণ কৰে। জীৱিতসকলৰ তৎপৰ চিনাক্তকৰণ, চিন মূল্যায়ন, য'ত সংগ্ৰহ কৰা তথ্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে উদ্ধাৰ সমস্যাৰ আকাৰ বৃদ্ধি কৰাত সহায় কৰে। ই গ্ৰহণ কৰিবলগীয়া খালী কৰাৰ পদ্ধতিক অগ্ৰাধিকাৰ দিয়াত সহায় কৰে। এক্সটেনচিভ বা গ্ৰিড চাৰ্চ হৈছে ভুক্তভোগীৰ সঠিক স্থান নিৰ্ণয় কৰিবলৈ অতি পদ্ধতিগত বা কাৰিকৰী পদ্ধতিৰে কৰা অনুসন্ধান। এটা বিস্তৃত বা গ্ৰিড সন্ধানে সম্পন্ন কৰে
এটা সম্যক প্ৰণালীবদ্ধ অনুসন্ধান, পৰীক্ষা আৰু বিকল্প সন্ধান, সম্পদ আৰু পদ্ধতিৰ ব্যৱহাৰ। বিভিন্ন অনুসন্ধান পদ্ধতি উপলব্ধ আছে অনুসন্ধান কাৰ্যপন্থা চলাবলৈ। এইসকল হ'ল ফিজিকেল ভয়েড চাৰ্চ, হেলিং চাৰ্চ, লাইন চাৰ্চ আৰু কেনাইন চাৰ্চ। এতিয়া আমি এইবোৰৰ প্ৰতিটো বিস্তাৰিতভাৱে জানো আহক। ফিজিকেল ভয়েড চাৰ্চ অপাৰেশ্যনত অনুসন্ধানৰ বাবে কোনো বিশেষজ্ঞ বা মূল্যৱান বিশেষ সঁজুলিৰ প্ৰয়োজন নহয়। ইয়াত কেৱল সৰল বুদ্ধি আৰু কিছুমান স্থাপিত পদ্ধতিৰ প্ৰয়োজন হয়। অধিকাংশ ঘটনাত বিশেষজ্ঞ উদ্ধাৰকাৰী দল আহি পোৱাৰ সময়লৈকে ওচৰ চুবুৰীয়া পথচাৰী বা প্ৰথম শাৰীদাতাই মৌলিক শাৰীৰিক অনুসন্ধান কৰে। প্ৰশিক্ষিত আপদা মিত্ৰৰ স্থানীয় সম্পদৰ সহায়ত এনেধৰণৰ সহায়ক হ'ব পাৰে। ফিজিকেল ভয়েড চাৰ্চৰ সুবিধা হ'ল অনুসন্ধানৰ বাবে উপলব্ধ সম্পদ সোনকালে পোৱা যায়। বিশাল এলেকা সোনকালে আৱৰি ল'ব পৰা যায়। শাৰীৰিক অনুসন্ধানৰ বাবে বিশেষজ্ঞ বা বিশেষ সঁজুলিৰ প্ৰয়োজন নহয়। স্বেচ্ছাসেৱকসকলক এই প্ৰচেষ্টাত সহায় কৰিবলৈ দ্ৰুতভাৱে প্ৰশিক্ষণ দিব পাৰি। ফিজিকেল ভয়েড চাৰ্চৰ সময়ত দৃশ্যমান দৃষ্টিৰে ভুক্তভোগীৰ সঠিক স্থান, অৱস্থান আৰু অৱস্থাৰ নিৰ্ণায়ক পৰীক্ষণ প্ৰদান কৰে। লগতে ইতিবাচক তথ্যসমূহৰ বাবে ছেকেণ্ডেৰী পৰীক্ষণৰ প্ৰয়োজন নাই। ফিজিকেল ভয়েড চাৰ্চৰ অসুবিধাসমূহ হ'ল সাধাৰণতে কেৱল পৃষ্ঠ আৰু সহজে উপলব্ধ ভুক্তভোগীকহে বিচাৰি উলিয়াব পাৰি। অনুসন্ধান কৌশল ৰাতি কম ফলপ্ৰসূ হয়। প্ৰয়োজন হোৱা সান্নিধ্য অনুসন্ধান কৰ্মীৰ বাবে বিপদজনক হ'ব পাৰে। অনুসন্ধান কৌশলৰ ফলাফল নিৰ্ণায়ক নহয়। সকলো ভুক্তভোগীৰ সন্ধান পোৱা গৈছে বুলি কোনো নিশ্চয়তা নাই। ইয়াৰ পিছত বুজি লওঁ ভয়েড স্পেচেছ কি। সাধাৰণ ধ্বংসৰ পৰিসৰৰ খালী ঠাইৰ সম্ভাৱ্য অৱস্থানসমূহ হ'ল ভি আকাৰ ধ্বংস, যিটো সাধাৰণতে কেন্দ্ৰ সমৰ্থন আপোচ কৰিলে হয় আৰু মজিয়া বা ছাল ভাঙি ভি আকৃতিৰ থিতাপি লয়। পেনকেক ধ্বংস, এইটো ঘটে যেতিয়া ভূমিকম্পৰ ফলত বহুতলীয়া অট্টালিকাৰ স্তম্ভ আৰু অন্যান্য সমৰ্থন সঁজুলি বিফল হয়, যাৰ ফলত ফ্ল'ৰবোৰ একেই অৱস্থাত পৰে। লিণ্টু ধ্বংস, এইটো ঘটে যেতিয়া কেৱল ফ্ল'ৰ, ছাদ বা ষ্ট্ৰাকচাৰৰ এটা মাত্ৰ অংশ ধ্বংস হয় আৰু এক লিণ্টু আকাৰৰ গঠন হয়। কেণ্টিলিভাৰ ধ্বংস, এইটো ঘটে যেতিয়া গঠনটোৰ এক বা অধিক দেৱাল বিফল হয় আৰু গঠনটোৰ সমৰ্থন বাকী দেৱালবোৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। এতিয়া আমি বহুকেইখন কোঠাত শাৰীৰিক অনুসন্ধানৰ প্ৰক্ৰিয়াৰ বিষয়ে বুজো। বহুকেইখন কোঠাত অনুসন্ধানৰ বাবে মূল নিয়ম সোঁফালে যাওক, সোঁফালে থাকক। গঠনটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত সোঁফালে ঘূৰক আৰু সোঁফালৰ দেৱালৰ সৈতে দৃষ্টিৰে বা স্পৰ্শৰ সৈতে সংযোগ ৰাখক। সকলো প্ৰৱেশযোগ্য এলেকা অনুসন্ধান কৰা হয় আৰু দলটো আৰম্ভণিৰ স্থললৈ উভতি আহে। যদি অনুসন্ধান দলটোক বাহিৰলৈ ওলাবলগীয়া হয় আৰু প্ৰৱেশৰ দিশ মনত পৰা নাই, তেতিয়া কেৱল ঘূৰিব আৰু একে দেৱালৰ সৈতে সংযোগ ৰাখিব। যিকোনো দৃষ্টিৰে বা স্পৰ্শৰ সহায়ত ইয়াক আপোনাৰ বাওঁফালে ৰাখিব লাগে। এতিয়া আমি হেলিং চাৰ্চ কেনেকৈ চলোৱা হয় সেয়া শিকোঁ। এই অনুসন্ধানত অনুসন্ধানকাৰীসকলে ধ্বংস হোৱা গঠনটোৰ চাৰিওফালে ঘড়ী কাটাৰ দিশত বা ঘড়ীৰ কাটাৰ বিপৰীত দিশত গতি কৰি জীৱিতসকলক বিচাৰে। তেওঁলোকে জোৰেৰে মাত দিয়ে বা মেগাফোন ব্যৱহাৰ কৰে। সকলো অনুসন্ধানকাৰীয়ে তাৰ পিছত প্ৰত্যুত্তৰৰ বাবে কাণ দিয়ে। নিৰ্দেশনাৰ প্ৰতি যিকোনো সম্ভাৱ্য সঁহাৰিৰ দিশটো আঙুলিয়াই দিয়ে। যদি একাধিক অনুসন্ধানকাৰীয়ে শব্দটো শুনে, তেওঁলোকৰ আঙুলিৰ দিশবোৰ একে সংগতিৰে শব্দৰ উৎস চিনাক্ত কৰিব। এইটো প্ৰতিজন উদ্ধাৰকাৰীয়ে নিজৰ ব্যক্তিগত টোকাত উল্লেখ কৰিব লাগিব। একোটা কাঁচা চিত্ৰ আৰু শব্দৰ উৎসৰ দিশো চিত্ৰত চিন কৰিবলৈ লাগিব। হেলিং অনুসন্ধানৰ উপৰিও অনুসন্ধানকাৰীয়ে প্ৰতিক্ৰিয়া উলিয়াবলৈ ধ্বংসাৱশেষৰ ওপৰত কঠিন কিবা এটাৰে, সাধাৰণতে ধাতুৰ দৰে বস্তুৰে টুকুৰ মাৰিবও পাৰে। এতিয়া আমি হেলিং অনুসন্ধান পদ্ধতিৰ সুবিধাবোৰ শিকোঁ। উপলব্ধ সম্পদসমূহে দ্ৰুতভাৱে বৃহৎ এলেকা আৱৰি ল'ব পাৰে। হেলিং অনুসন্ধানৰ বাবে বিশেষজ্ঞ বা বিশেষ ইলেক্ট্ৰনিক সঁজুলিৰ প্ৰয়োজন নাই।
স্বেচ্ছাসেৱকসকলক এই প্ৰচেষ্টাত সহায় কৰিবলৈ দ্ৰুতভাৱে প্ৰশিক্ষণ দিব পাৰি। অনুসন্ধানকাৰীয়ে শীঘ্ৰে জীৱিতসকলৰ অৱস্থান চিনাক্ত কৰিব পাৰে। হেলিং অনুসন্ধান দিন বা ৰাতি সুৰক্ষিত স্থানৰ পৰা চলাব পৰা যায়। এই পদ্ধতি মেগাফোন আৰু ইলেক্ট্ৰনিক শুনা সঁজুলিৰ সহায়ত অধিক কাৰ্যকৰী হ'ব পাৰে। এতিয়া আমি হেলিং অনুসন্ধান পদ্ধতিৰ অসুবিধাবোৰ বুজো। জীৱিতসকলৰ অৱস্থা অৱনত হোৱাকৈ অনুসন্ধানৰ কাৰ্যকাৰিতা কমি আহে। জীৱিতসকলে চিনাক্তযোগ্য শব্দ প্ৰস্তুত কৰিব পাৰিব লাগিব। ধ্বংসৰ মাজত থকা জীৱিতসকলে কৰা শব্দবোৰ সাধাৰণতে বাহিৰলৈ নোহোৱাৰ বাবে অনুসন্ধানকাৰীয়ে শুনিব নোৱাৰে। এই অনুসন্ধান কৌশলৰ ফলাফল নিশ্চিত নহয় যে সকলো জীৱিত ব্যক্তি চিনাক্ত হৈছে। জীৱিতসকলৰ সঠিক স্থান চিনাক্ত কৰিবলৈ অতিৰিক্ত অনুসন্ধান কৌশলৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া আমি বৃহৎ মুকলি এলেকাত লাইন অনুসন্ধানৰ বিষয়ে জানো। লাইন অনুসন্ধান পদ্ধতি অডিটৰিয়াম, কেফেটেৰিয়া আৰু বহুবোৰ বিভাজন থকা কাৰ্যালয়ত ব্যৱহাৰ কৰক। 3 পৰা 4 মিটাৰ দূৰত্বত মুকলি ঠাইত সৰল ৰেখাৰে চাৰ্চ টিমৰ সদস্যসকলক বিয়পাই দিয়ক। লাহে লাহে গোটেই ধ্বংসাৱশেষ অঞ্চলটোৰ মাজেৰে সিপাৰলৈ খোজ কাঢ়ি যাওক। লাইন চাৰ্জ পেৰিমিটাৰ ৰুমৰ শেষত থকা অঞ্চলৰ সদস্যসকলে স্থানান্তৰিত হ'বলৈ গ' ৰাইট ষ্টে ৰাইট পদ্ধতি ব্যৱহাৰ কৰে। বিপৰীত দিশত এই পদ্ধতি পুনৰাবৃত্তি হ'ব পাৰে। কেনাইন অনুসন্ধান বিশেষ কুকুৰ আৰু ইয়াৰ হেণ্ডলাৰ থকা বিশেষ কেনাইন দলৰ দ্বাৰা কৰা হয়। বৃহৎ অঞ্চলত আবদ্ধ হৈ থকা ভুক্তভোগীক কম সময়ৰ ভিতৰতে বিচাৰি উলিওৱাৰ আটাইতকৈ উত্তম উপায়। ইয়াৰ পিছত আহক আমি ভুক্তভোগী ব্যৱস্থাপনাৰ বিষয়ে জানো। অনুসন্ধানৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। ইয়াত অন্তৰ্ভুক্ত হৈছে: কেতিয়াও এনে অনুচিত মন্তব্য নকৰিব যিবোৰ ভুক্তভোগীয়ে শুনিব নালাগে। সদায় ধাৰণা কৰক যে কোনোবাই আপোনাৰ কথা শুনি আছে। সদায় পজিটিভ থাকক। মনত ৰাখক যে জীৱিত ব্যক্তি আটাইতকৈ অসুবিধাজনক অৱস্থাত আছে আৰু জীৱন্ত থকাৰ বাবে সংগ্ৰাম কৰি আছে। জীৱিতসকলক উদ্ধাৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে পজিটিভ হ'লে তেওঁলোকৰ জীৱন ৰক্ষাৰ সুযোগ বৃদ্ধি কৰিব পাৰি। আপুনি সম্ভৱতঃ প্ৰথমজন ব্যক্তি হ'ব যাৰ সৈতে জীৱিত ব্যক্তিৰ যোগাযোগ কৰিব পাৰে। সেইকাৰণে আপোনাৰ কথাত আত্মবিশ্বাস আৰু আশা প্ৰকাশ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত এজন অৱস্থিত ভুক্তভোগীৰ সৈতে প্ৰাৰম্ভিক যোগাযোগৰ বাবে অনুসৰণ কৰিবলগীয়া প্ৰক্ৰিয়াৰ বিষয়ে জানো আহক। স্থানীয় ভুক্তভোগীৰ সৈতে প্ৰাৰম্ভিক সংস্পৰ্শৰ সময়ত প্ৰথম কামটো হ'ল ভাষাৰ বাধাসমূহ চিনাক্ত কৰি অতিক্ৰম কৰা। তাৰ পিছত নিজকে উদ্ধাৰকাৰী হিচাপে পৰিচয় দিব। শব্দৰ সঠিক বাছনি ব্যৱহাৰ কৰি আপোনাৰ মাতত আত্মবিশ্বাস আৰু শান্তিৰ প্ৰক্ষেপ কৰক। প্ৰদত্ত তথ্য লাভ কৰক: ভুক্তভোগীৰ নাম, আনুমানিক বয়স, ভুক্তভোগীজন প্ৰাপ্তবয়স্ক হওক বা শিশু হওক, আঘাতৰ প্ৰকাৰ আৰু পৰিসৰ, জলসিঞ্চনৰ অৱস্থা, উষ্ণতা আৰু বন্দিত্বৰ সময়সীমা। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক ইম্প্ৰভাইজ চাৰ্চ সঁজুলিৰে তালাচী কৰিব পাৰি। তেওঁলোকক চিনাক্ত কৰিব পৰা যায় শব্দ চিনাক্তকৰণ সঁজুলি যেনে ষ্টেথোস্কোপ আৰু এক মাইক্ৰফোনৰ সৈতে মাউণ্ট কৰা ৰেকৰ্ডাৰৰ ব্যৱহাৰ কৰি। জীৱিতসকলক চিনাক্ত কৰিব পৰা যায় দৃশ্য চিনাক্তকৰণ সঁজুলি যেনে আলোৰ সৈতে টেলিস্কোপিক আইনা আৰু ভিডিঅ' কেমেৰাৰ সহায়ত। শব্দ সংযোগৰ সঁজুলিৰ সহায়তো জীৱিত ব্যক্তি চিনাক্ত কৰা যায় যেনে মাইক্ৰফোন থকা এক্সটেনশ্যনৰ ওপৰত মাউণ্ট কৰা মেগাফোন আৰু পৰ্টেবল ৰেডিঅ'। এতিয়া এজন স্বেচ্ছাসেৱকৰ ভূমিকাৰ বিষয়ে জানো আহক। স্বেচ্ছাসেৱকে মূল উদ্ধাৰকাৰীসকলক মানৱীয় সহায় প্ৰদান কৰে। স্বেচ্ছাসেৱকে উদ্ধাৰ আৰু অনুসন্ধানত থকা সহায়কসকলক পানীয় জৰুৰী প্ৰদান কৰে। স্বেচ্ছাসেৱকে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাত সহায় কৰে। স্বেচ্ছাসেৱকে গৃহপালিত জন্তুৰ যত্ন ল'বলৈ সহায় কৰে। স্বেচ্ছাসেৱকে চৰকাৰী বিভাগসমূহক প্ৰাথমিক সৰবৰাহ পুনৰ স্থাপনৰ কামত সহায় কৰে। স্বেচ্ছাসেৱকসকলে ভুক্তভোগীসকলক প্ৰাথমিক চিকিৎসা লাভ কৰাত সহায় কৰে। এই মডুলত আলোচনা কৰা মুখ্য বিষয়বস্তুবোৰ হ'ল: ভাঙি যোৱা গঠন
অনুসন্ধান আৰু উদ্ধাৰ অৰ্থাৎ CSSR হৈছে গাঁথনিগত ভাঙি পৰাৰ ঘটনাত নিৰাপদ অনুসন্ধান আৰু উদ্ধাৰৰ অভিযান চলোৱাৰ এক অভিযান। তৎক্ষণাৎ খৰখেদাকৈ অনুসন্ধান কৰি পৃষ্ঠত বা সহজে উপলব্ধ শূন্য স্থানত জীৱিত লোকৰ উপস্থিতি ধৰা পেলোৱা হয়। ভুক্তভোগীৰ সঠিক স্থান নিৰ্ণয় কৰিবলৈ পদ্ধতিগত বা কাৰিকৰীভাৱে বিস্তৃত বা গ্ৰিড অনুসন্ধান কৰা হয়। একাধিক কোঠাত সন্ধান কৰাৰ বাবে এটা মৌলিক নিৰ্দেশনা হ'ল গো ৰাইট, ষ্টে ৰাইট। বিশেষ কুকুৰ আৰু তেওঁলোকৰ হেণ্ডেলাৰ থকা বিশেষ কেনাইন দলৰ দ্বাৰা কেনাইন অনুসন্ধান কৰা হয়। এতিয়া আপোনাৰ বিষয়ৰ উপলব্ধি পৰীক্ষা কৰাৰ সময় হৈছে। এইটো এক মূল্যায়ন অনুশীলন। প্ৰতিটো প্ৰশ্নৰ সমান মূল্য আছে। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আপোনাক কমেও 60% নম্বৰ পাব লাগিব। প্ৰশ্নবোৰ মনোযোগ সহকাৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছনি কৰক। অভিনন্দন।